কামৰ সময় সেইটো অকমান জটিল, বুজিবলৈ অকমান জটিল হয়। মই আপোনালোকে বুজি পোৱাকে সহজকে মই কথাটো বুজাই আমি হেল্ল' চিম্পুলকে এটা কথা বুজি লওঁ, বাদ সেইবিলাক বাদ দিওঁ। চিম্পুল এটা কথা বুজি লওঁ। হেল্ল' আপোনাৰ হাত কেইখন আছে? ইমান ভক্তি কৰিলো। আপোনাৰ হাত কেইখন আছে? মানুহৰ হাত কেইখন থাকে? মানুহে কেইখন হাতেৰে কাম কৰে? একদম মিছা। মানুহৰ হাত দুখন থাকে। হেল্ল' কিন্তু কিছুমান মানুহে দুখন হাতেৰে কাম কৰে আৰু কিছুমান মানুহে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি হাতেৰে কাম কৰে। এটা কথা ভালকে মনত ৰাখক, যি মানুহে দুখন হাতেৰে জিন্দগী কাম কৰিব সি জীৱনত কেতিয়াও ধনী হব, কিন্তু যি মানুহে হাজাৰ হাজাৰ লাখ লাখ হাতেৰে কাম কৰিব সি পৃথিৱীত সদায় ধনী হব। চিম্পুল। ইয়েছ ইয়েছ কৰি মই পাইছো। হেল্ল' আপুনি মই আমাৰ সাধাৰণ যিবিলাক মানুহ আমিতো দুখন হাতেৰে কাম কৰো। বিশাল বুলি এখন বজাৰ আছে, বিশালৰতো এজন মালিক আছে, সেই মালিকজনে কেইখন হাতেৰে কাম কৰে? মালিকে কেইখন হাতেৰে কাম কৰে? হাজাৰ হাজাৰ হাতেৰে। কেলে মই বুজাইছো ন? ধৰি লওক তেওঁ গোটেই ইণ্ডিয়াত 1 লাখ কৰ্মচাৰী আছে। 1 লাখ কৰ্মচাৰী কেইখন হাত আছে? তাৰ মালিকজনে কেইখন হাতেৰে কাম কৰে? 2 লাখ দুখন। বুজা নাই কথাবিলাক? এখন বাগানত ধৰি লওক 10,000 কৰ্মচাৰী আছে। 10,000 কৰ্মচাৰী কিমান হাত হ'ল? 20,000। সেই বাগানখনৰ মালিকে কেইখন হাত লৈ পাৰ ডে কাম কৰি? 20,000 দুখন। কিন্তু আপুনি মই কেইখন হাতেৰে কাম কৰিছো? একদম মনত ৰাখি লওক। ধনী হোৱাৰ মন আছে? সেইটো চিঞৰ ডাইৰেক্ট কিছু কিনিব নালাগে। ধনী হোৱাৰ মন আছে? আৰু জোৰছে ধনী হোৱাৰ মন আছে? কাম কৰিবলৈ বাদ দিয়ক, হাজাৰ হাজাৰ হাতেৰে কাম কৰাৰ কথা প্লানিং কৰক। হেল্ল' মই কম চিতিয়া মোৰ কেইখন হাত আছে? মই কিমান হাতেৰে কাম কৰিছো? মোৰ কেইখন হাত আছে? মই কিমান হাতেৰে কাম কৰিছো? পাগল হৈ যাব পাগল। মোৰ 1 লাখ ডাউনলাইন আছে। কিমান আছে? 1 লাখ ডাউনলাইনৰ কিমান হাত আছে? 2 লাখ। মই কিমানখন হাতেৰে কাম কৰিছো? 2 লাখ। বুজি পালে? মই 2 লাখ হাতেৰে চাবোন চেল কৰি আছো। মই 2 লাখ হাতেৰে টুথপেষ্ট চেল কৰিছো। মই 2 লাখ হাতেৰে কগনিট চেল কৰিছো। মই 2 লাখ হাতেৰে লিভেগেট চেল কৰিছো, টুথপেষ্ট চেল কৰিছো। হেল্ল' ফেচৱাছ চেল কৰিছো, মেচৱাছ চেল কৰিছো, ফেচৱাছ চেল কৰিছো। মই 2 লাখ হাতেৰে চেল কৰি আছো। এটা কথা মনত ৰাখক, পঢ়া কথা নহয়, খাতৰা বস্তু এইটো। হেল্ল' হেল্ল' তিনিচুকীয়াৰ বিশাল, ডিব্ৰুগড়ৰ বিশাল, মৰাণৰ বিশাল, দুলীয়াজানৰ বিশাল, শিৱসাগৰ বিশাল, যোৰহাটৰ বিশাল, ধেমাজিৰ বিশাল, লখিমপুৰ বিশালত এটা মাহত যিমান টুথপেষ্ট চেল হয় মই অকলেই তাতকৈ বেছি টুথপেষ্ট চেল কৰো। এই বিশাল বিলাকত যিমান ফেচ ৱাছ, মেচ ৱাছ, টয়লেট ক্লিনাৰ, ফ্ল'ৰ ক্লিনাৰ, ডিছ ৱাছ, ডিটাৰজেণ্ট চেল হৈ আছে, মই 1 লাখ মানুহৰ এটা টিম বনাই পাৰ ডে মই তাতকৈ বেছি চেল কৰি আছো। ধনী হোৱাটো বিচাৰে? ধনী হোৱাটো বিচাৰে? একদম মনত ৰাখি লওক, নিজৰ ল'ৰাটোক ভাল পায়, নিজৰ ছোৱালীজনীক ভাল পায়, সিহঁতক ধনী হবৰ কাৰণে পঢ়াইছে। একো ধনী হব নোৱাৰে, বেলেগৰ চাকৰ হব পাৰিব, লাইফত ধনী হব নোৱাৰে। সিহঁতক শিকোৱাৰ প্ৰয়োজন আছে। বোপাই হেল্ল' বেটিয়ে দুখন হাতেৰে জীৱনত কাম কৰাটো বন্ধ কৰ। লাখ লাখ হাতেৰে কাম কৰাৰ কথা ভাব, আৰু লাখ লাখ হাতেৰে যদি কাম কৰিবলৈ হয় তেতিয়াহ'লে হেল্ল' উপায় দুটাই আছে। দুটা। কেইটা? লাখ লাখ হাতেৰে কাম কৰিবলৈ উপায় দুটা আছে। আপুনি হয় এটা ডাঙৰ কোম্পানীৰ মালিক হ'ব লাগিব, হাজাৰ হাজাৰ কৰ্মচাৰী ৰাখিব লাগিব, তেওঁলোকে নিজৰ দৰমহাৰ কাৰণে কাম কৰিব আৰু আপোনাৰ কাৰণে লাখ লাখ হাতেৰে কাম হৈ থাকিব। বুজা নাই? এইটো যদি বুজি পোৱা নাই নহয় কুকুৰা কৰিব গ'লে উপায় নাই। হেল্ল' হেল্ল' আপোনালোকে নেটৱৰ্ক মাৰ্কেটিংটো বেয়া পায়। কেলে বেয়া পায়? চেইন চিষ্টেম বেয়া পায় ন? বহুত মানে কয় নে নকয়? চেইন চিষ্টেম
চেইন চিষ্টেম কাৰণে ভাল পাওঁ। হেল্ল', চেইন চিষ্টেম মানে কি? এজনে সিজনক জইন পাব, সিজনে সিজনক জইন পাব, সিজনে সিজনক, সিজনে সিজনক, সেইটোৱে চেইন চিষ্টেম নহয় জানো? আৰু আপুনি লাখ লাখ মানুহ যদি আপোনাৰ তলত কাম কৰাবলৈ হয়, আপুনি চেইন চিষ্টেমৰটো আশ্ৰয় ল'ব লাগিব। আপুনি মানুহে বুজি নোপোৱা মানুহবিলাকে চেইন চিষ্টেম বুলি ক'লে নাক কোচায়। মই আকৌ চেইন চিষ্টেম বুলি ক'লে দৌৰিবলৈ মন যায়। মা কৈছোঁ বিশ্বাস কৰক। হেল্ল', আজিকালি মোৰ এনেকুৱা হৈ গ'ল, এজন মানুহ জইন কৰিব পাৰিলে দুখন হাত জইন হৈ যাব মোৰ। হেল্ল', কৰবাত যদি 5টা মানুহ বাছৰ কাৰণে ৰৈ আছে নহয়, মই দূৰৰ পৰা এনেকে চাওঁ, এইকেইটাৰ লগত 5টা মানুহ যদি নিজৰ 10খন হাত কেনেবাকে যদি জইন কৰিব পাৰি, আপোনালোকে মানুহ বুলি ক'লে আঁতৰে। মোৰ আকৌ কিয় মানুহ বুলি ক'লে মোৰ জিভা পানী পৰে, জিভা। বুজা নাই কথাটো? কেনেকে জইন কৰে, এইকেইটা কেনেকে জইন কৰে? আৰে ভাই, মানুহ বাঢ়ি যাব, মানুহ বাঢ়ি যাব, হাত বাঢ়ি যাব, হাত বাঢ়ি যাব। বুজা নাই কথাবিলাক? মোৰতো এনেকুৱা লাগে গৰু ছাগলীও যদি এইকেইটাও যদি কেনেকে মানুহ হৈ যাব। আজি তাৰিখত দুপেক খাবৰ কাৰণে মানুহৰ যেনেকে একদম এডিক্টেড হৈ আছে নহয়, মই মানুহ দেখিলে জইন কৰিবৰ কাৰণে মই এডিক্টেড হৈ গলো। কাৰণ মই বুজি পালো, হাতৰ সংখ্যা যিমান বাঢ়িব মোৰো ইনকাম সিমান বাঢ়িব। বেলেগ উপায় আছে? বেলেগ উপায় আছে? যদি নাই, ভাল লাগিলেও নেটৱৰ্ক মাৰ্কেটিঙে কৰিব লাগিব, বেয়া লাগিলেও নেটৱৰ্ক মাৰ্কেটিঙে কৰিব লাগিব। হেল্ল', বুজি পাইছে কথাবিলাক? আৰু এটা কথা বুজাই দিওঁ, হাত তালি মাৰক। মই কিয় নেটৱৰ্ক মাৰ্কেটিং কৰিম? আৰু এটা বাক্য মনত ৰাখক, মই প্ৰায়বিলাক মিটিঙত কওঁ, আজিও কওঁ, কাষ্টমাৰ হৈ থাকিলে মানুহ জীৱনত ধনী হ'ব পাৰিব? পাৰিব? ধনী হ'বলৈ হ'লে কাষ্টমাৰ হৈ থাকিলে নহ'ব, আনক কাষ্টমাৰ বনাব পাৰিব। বুজি নাই পোৱা কথাটো? ধনী হ'বলৈ মন আছে নে নাই? তেতিয়াহ'লে কাষ্টমাৰ হৈ থাকিলে নহ'ব, আপুনি আনক কাষ্টমাৰ বনাব পাৰিব। ভালকে মনত ৰাখক, কাষ্টমাৰ হৈ থাকিলে মানুহ ধনী হ'ব নোৱাৰে, আনক কাষ্টমাৰ বনাব লাগিব। কাৰ কিমান কাষ্টমাৰ আছে? শ, হাজাৰ, লাখ, কৰোৰ, 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 কৰোৰ। হেল্ল', যাৰ যিমান বেছি কাষ্টমাৰ আছে সিয়ে এখন পৃথিৱীৰ ধনী মানুহ। ৰাইট ৰং? ৰাইট ৰং? ৰামদেৱ ধনী নাছিল যিদিনা ৰামদেৱে অকল পেটটো লৰাই আছে। আজি ৰামদেৱ ধনী হৈ গ'ল, কাৰণ কি? কোটি 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 মানুহ হ'ল, ৰামদেৱে কাষ্টমাৰ বনালে। ভালকে মনত ৰাখি লওক, নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আমি মানুহ জইন নাই কৰোৱা, আমি কাষ্টমাৰ বনাইছো। কাষ্টমাৰ, কাষ্টমাৰ। ভালকে মন কৰক, আপোনাৰ তলত দুজন মানুহ আছে, আমি কি বুলি কওঁ নেটৱৰ্ক মাৰ্কেটিঙত ডাউনলাইন আছে। আপোনাৰ তলত দুজন ডাউনলাইন মানে আমি দুজন মানুহ। হেল্ল', আপোনাৰ তলত দুজন মানুহে জইন কৰিছে, তাৰমানে দুজন ডাউনলাইন নাই জানো? না, দুজন ডাউনলাইন নহয়, আমি যাক ডাউনলাইন বুলি কৈছো সি আমাৰ কাষ্টমাৰ। হেল্ল', আপোনালোক চব মোৰ কাষ্টমাৰ হয়। জুন্তি গগৈ ছাৰৰ টিমত যিমান ডাউনলাইন আছে চব জুন্তি গগৈ কাষ্টমাৰ হয়। অনাদি ভূষণ বৰুৱা ছাৰৰ টিমত যিমান ডাউনলাইন আছে চব অনাদি ভূষণ বৰুৱাৰ কাষ্টমাৰ হয়। হেল্ল', এতিয়া আপোনাৰ খং উঠিছে নেকি? আমি ইহঁতৰ কাষ্টমাৰ নেকি? বা আপোনাৰ তলত যিবিলাক ডাউনলাইন আছে সেইবিলাকোতো আপোনাৰ কাষ্টমাৰ হয়। লোকৰ ওপৰত খং উঠিলে নহ'ব। হেল্ল', মোৰ 1 লাখ ডাউনলাইন আছে। কিমান? 1 লাখ ডাউনলাইন নাই, মোৰ 1 লাখ কাষ্টমাৰ আছে। আপোনালোকে যিয়েই নিকিনক মই তাৰ পৰা প্ৰফিট পাওঁ নে নাপাওঁ? আপুনি চাবোন কিনক, তাৰো 5 পইচাৰ চুক এটা পাওঁ। হেল্ল', আপোনালোকে টুথপেষ্ট কিনক, তাৰো 5 পইচাৰ চুক এটা পাওঁ। হেল্ল', মোৰ অসমত যিমান ডাঙৰ টিম আছে, পাঞ্জাৱত মোৰ সিমান ডাঙৰ টিম আছে, উত্তৰ ভাৰতত। হেল্ল', এটা কথা আপোনালোকে মন কৰকচোন, পাঞ্জাৱৰ মানুহবিলাক মোৰ ডাউনলাইন নে মোৰ কাষ্টমাৰ? কাষ্টমাৰ। আপোনালোক মোৰ ডাউনলাইন নে মোৰ কাষ্টমাৰ? কাষ্টমাৰ। কেনেকে মই বুজাই দিছো ন? তো পাঞ্জাৱৰ যিবিলাক পাঞ্জাবী মানুহ আছে, নেটৱৰ্ক মাৰ্কেটিং কৰাৰ আগত তেওঁলোকে আগতে চাহপাত খাইছিলে নে নাই? চাহ খাইছিলে নে নাই? আজিকালি তেওঁলোকে চাহ খায় নে নাখায়? আগতো চাহ খাইছিলে, আজিও চাহপাত খায়। কিন্তু আগত চিঙৰ দোকানৰ পৰা খাইছিলে, আজিকালি লাইফ ষ্টাইল দোকানৰ পৰা খায়, কাৰণ আমাৰ চাহপাত আছে। য়েছে ন? ভালকে মন কওকচোন, তেওঁলোকে লাইফ ষ্টাইলৰ চাহৰ গিলাচত গুহা মাৰে আৰু মোৰ ডিব্ৰুগড় গাভৰু পথাৰ একাউণ্টত পইচা এটা ভাল বিজনেছ হয় নে নহয়? লক্ষ্ণৌ মানুহে, বিহাৰৰ মানুহে, তামিলনাডুৰ মানুহে মোৰ যিবিলাক ডাউনলাইন আছে, তেওঁলোকে আগতো চাবোন ঘঁহে বাথৰুমত, আজিও চাবোন ঘঁহে বাথৰুমত। আগত তেওঁলোকে দোকানৰ পৰা কিনি চাবোন ঘঁহিছিলে, আজিকালি লাইফ ষ্টাইলৰ চাবোনেই চাবোন। হেল্ল', লাইফ ষ্টাইলৰ চাবোন ঘঁহে, মোৰ একাউণ্টত পইচা সোমায়। এইটো মজা বিজনেছ হয় নে নহয়? হয় নে নহয়? মোৰ ডাউনলাইন বাঢ়ি গৈছে, তাৰমানে মোৰ কাষ্টমাৰ বাঢ়ি গৈছে নে নাই? মোৰ ডাউনলাইন বাঢ়ি গৈছে, তাৰমানে কি? আজি 10 বছৰ আগত মই এজন আছিলো, কেইজন আছিলো? ঘটিয়ে ঘটিয়ে পানী খায়,
যাৰ ওচৰলৈ গৈছো সিয়ে ন কৈছে, সিয়ে ন কৈছে, সিয়ে ন কৈছে, সিয়ে ন কৈছে। হেল্ল', যিমানেই ন কৰক, মই পিছলৈ যোৱা নাই, মই কিন্তু আগলৈ গৈয়ে আছো। ইজনক কৈছো ন কৈছে, সিজনক কৈছো, সিজনেও ন কৈছে, আন এজনক কৈছো। হেল্ল', এনেধৰণে 10 বছৰ আগত আছিলো এজন, ঘটিয়ে ঘটিয়ে পানী খাই 10 জনটো হলো। হেল্ল', Yes. 10 জনটো হলো, 10 জনৰ পৰা 100 জন হলো, 100 জনৰ পৰা 1000 হলো, 1000 পৰা 10,000 হলো, 10,000 পৰা 1 লাখ হলো, আৰু 1 লাখ মানুহে প্ৰডাক্ট কিনি আছে, আৰু মোলে কোম্পানীয়ে পইচা পঠিয়াই আছে। নেটৱৰ্ক মাৰ্কেটিঙৰ যাদুটো কি জানে আপোনালোকে? ডাউনলাইনে যিয়েই নিকিনক, আপলাইনক কমিশ্যন দিয়া হয়। আপোনালোকে যিয়েই নিকিনক, মই সদায় তাৰ 5 পইচাৰ চুক এটা হলেও মই প্ৰফিট। এতিয়া কি বুজি পালে? এজনৰ পৰা আজি 1 লাখ হলো। হেল্ল', Yes. একজনৰ পৰা 10 বছৰত সংগ্ৰাম কৰি 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 কিমান হলো? 1 lakh. 1 লাখৰ পৰা 2 লাখ হম নে নহয়? Yes. 2 লাখৰ পৰা 4 লাখ হম নে নহয়? Yes. 4 লাখৰ পৰা 8 লাখ হম নে নহয়? Yes. 8 লাখৰ পৰা 10 লাখ হম নে নহয়? Yes. এটা মোলৈ কোম্পানীয়ে যিটো কমিশ্যন দি আছে পাৰ মান্থ, মোৰ মিনিমাম 25 লাখ টকা মোৰ ইনকাম হয় পাৰ মান্থ। 25 লাখ। হেল্ল', কালি মাৰি লাভ নাই, ধাৰ চাৰ নিবিচাৰি, কাৰণ আজিকালি ধাৰ বিচৰা মানুহ বহুত ওলায়, অলপ দিগদাৰ। হেল্ল', এটা কথা মন কৰক, এজনৰ পৰা 1 লাখ হলো। হেল্ল', আজি 1 লাখ মানুহে প্ৰডাক্ট কিনি আছে কাৰণে কোম্পানীয়ে মোক 25 লাখ টকাহে পাৰ মান্থ দি আছে। হেল্ল', এতিয়া আপোনালোকে ভাবিছে ন মই কেতিয়া সেইটো দিন পামগৈ, এনে ভাবিছে ন? টাইম লাগিব, কষ্ট কৰিব, কাম কৰিব লাগিব, পলালে নহব, যুদ্ধ ক্ষেত্ৰত পলালে নহব। হেল্ল', আজি 1 লাখ মানুহে প্ৰডাক্ট কিনিছে কাৰণে 25 লাখ, যিদিনা 2 লাখ মানুহ হ'ব মোৰ ইনকাম কিমান হ'ব? মাত মাতিব ইয়াৰ। আজি 1 লাখ মানুহে প্ৰডাক্ট কিনিছে কাৰণে 25 লাখ, যিদিনা 2 লাখ মোৰ ডাউনলাইন হ'ব, তাৰমানে কাষ্টমাৰ হ'ব, মোৰ ইনকাম কিমান হ'ব? 50 লাখ। যিদিনা 4 লাখ মোৰ ডাউনলাইন, তাৰমানে কাষ্টমাৰ হ'ব, মোৰ ইনকাম কিমান হ'ব? 1 crore। Yes and no? তো মানুহ বাঢ়ি যাব, 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 ইনকাম কমি যাব, কমি যাব, কমি যাব। No, sir. কি হ'ব? Baribo. মানুহ বাঢ়ি যাব, 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 ইনকাম বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি বাঢ়ি গৈ এদিন আপোনাৰ মোৰ ইনকামে আকাশ চুব। Yes. মই সেই মিটিংখনত গৈ যেতিয়া গম পালো যে ডাইৰেক্ট চেলিং মাৰ্কেটিঙৰ পৰা আনলিমিটেড ইনকাম কৰিব পাৰি, তো মোক কৰিবলৈ মন যাবনে নাযায়? Jabo. আপোনালোকৰ কৰিবলৈ মন যাবনে নাযায়? নাযায়, চবৰে নাযায়। কেলে? বহুতে ভাবে ইয়াক কষ্ট কৰিব লাগে। আনলিমিটেড ইনকাম পোৱা যায়, কিন্তু কষ্টটো কৰিব লাগিব। কিন্তু আপোনালোক চবে কষ্ট কৰিবৰ কাৰণে ৰেডি, কিন্তু মই এটা কথা বুজি নাপাওঁ, আপুনি নেটৱৰ্ক মাৰ্কেটিং নকৰি যেনিবা বেলেগ কাম কৰিলে, আৰু পইচাৰ কাৰণেতো কাম কৰিব লাগিবই। আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰক পইচাৰ কাৰণে, বা বেলেগ কিবা কাম কৰক, দুইটাতে কষ্ট কৰিব লাগিব নালাগে? মোক এটা কথা কওক, আপুনি নেটৱৰ্ক মাৰ্কেটিঙত কষ্ট কৰিব লাগিব, য়েছ। আপুনি খেতি যদি কৰো বুলি ভাবে কষ্ট নকৰাকে হ'ব? কৰিব লাগিব। আপুনি যদি দোকান দিওঁ বুলি ভাবে কষ্ট নকৰাকে হ'ব? কৰিব লাগিব। আপুনি যদি টিউচন কৰো বুলি ভাবে কষ্ট নকৰাকে হ'ব? আপুনি যদি হাঁহ কুকুৰা পোহো বুলি ভাবে, ব্ৰইলাৰ ফাৰ্ম, পিগাৰী ফাৰ্ম, আপুনি কষ্ট নকৰাকে হ'ব? তাৰমানে কি বুজিলে? মই এইটোৱে বুজি পালো, কষ্ট তাতো কৰিব লাগিব পইচাৰ কাৰণে, কষ্ট ইয়াতো কৰিব লাগিব পইচাৰ কাৰণে। হেল্ল', এটা বস্তু মন কৰক, তাত যদি 8 ঘণ্টা কৰে, ইয়াতো 8 ঘণ্টা কৰে, পাৰ্থক্য আছে। হেল্ল', Yes. বেলেগ কামত আপুনি 8 ঘণ্টা কৰক, 8 ঘণ্টা কাম কৰি প্ৰথম দিনটোত যিটো ইনকাম, 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টাকে গোটেই বছৰ কৰক, মৰিবলৈকে কৰক, সেইটোৱে ইনকাম। Yes. জানাই কথাবিলাক। Yes. আপুনি খেতি কৰক, গেলামালৰ দোকান দিয়ক, যিয়ে নিদিয়ক, 8 ঘণ্টা। নেটৱৰ্ক মাৰ্কেটিং কৰক, ইয়াতো 8 ঘণ্টা পাৰ ডে। বেলেগ কামত 8 ঘণ্টা দিয়ক। 8 ঘণ্টা কাম কৰোঁতে প্ৰথম দিনটোত যিটো ইনকাম, মৰিব দিনটোতো সিমানেই ইনকাম। বুজা নাই কথাটো? Yes. কিন্তু নেটৱৰ্ক মাৰ্কেটিঙত যদি আপুনি 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা গোটেই জীৱনটো কৰে, হেল্ল', প্ৰথম দিনটোত হয়তো 10 টকা ইনকাম, 10 বছৰ পিছত কিন্তু আপোনাৰ কৰোৰ টকা ইনকাম হ'ব। কৰিব কৰিব। Yes. এটা বস্তু মন কৰক, পইচাৰ কাৰণে মৰি মৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে কাম কৰাতকৈ মৰি মৰি পইচাৰ কাৰণে MI লাইফ ষ্টাইলত 5 বছৰ কাম কৰক, পইচাৰ কাৰণে আৰু কাম কৰাৰ প্ৰয়োজন নাই। ৰেডি আছে? ৰেডি আছে? Yes. মই নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিলো?
বেলেগ কাম নকৰি নেটৱৰ্ক